লগৰজনী যাবলৈ মনে নোযোৱা হলচোন লগৰজনীও বিয়া গল এতিয়াচোন মোৰ লগৰে নাই 2 বছৰ কলেজত পঢ়িলো হাই সেকেন্ডাৰী বেলেগ কোনো লগৰে নবনালো সেই এজনীয়ে থাকিব বুলি ভাবিছিলো সেইজনীয়ে বিয়া গল এতিয়া যাবলৈ মনে নোযোৱা হল আৰু যিজনী লগত 2-3 গলো সেইজনীও ডে শিফ্টটো হল এতিয়া বাৰু কৰ লগৰ পাম মই কি হলো মইনা কিনো কবি কলেজ যাবলৈ মনে নোযোৱা হলচোন কিহৰ কাৰণে আকৌ নিকি বিয়া গল আৰু এজনী শিখা কোৱাজনী তাইও ডে শিফ্টটো হল মোৰ এতিয়া লগৰে নাইচোন হে প্ৰভু তইনো অত বছৰ পঢ়িও লগৰ এজনী বনাব নোৱাৰিলিনে লগৰ নথকা নহয় কিন্তু মানে অন্তৰংগ বান্ধৱী নাই হ'ব দে গৈ থাকিলেহে হ'ব তহঁতৰ স্কুলত পঢ়া ছোৱালী লগ পাবিয়ে কিহৰনো ইমান টেনচন কৰি থাকিব লাগে জানো আৰু কি হয় নাজানো যা দেৰি হ'ব আকৌ হ'ব দে তহঁত দুজনী একেলগে পঢ়া ন সৰুতে একেলগে পঢ়িছিলো একেখন স্কুলতে তাৰপিছত এজনীয়ে বেলেগত পঢ়িলে আৰু হায়াৰ ছেকেণ্ডেৰী বেলেগত পঢ়িলে ময়ো বেলেগত পঢ়িলো আচ্ছা তইতো মোৰ লগতে পঢ়িছিলি হায়াৰ ছেকেণ্ডেৰী ন তোৰ লগতে পঢ়িছিলো পিছে তাইৰ নামটো কিনো তাইৰ নামটো ৰশ্মি আচ্ছা এইজনীচোন বন্দিতা আমাৰ স্কুলত পঢ়িছিলে যে কিন্তু মইচোন এক ভালকে মাতে নিদিওঁ এইজনী ছোৱালীচোন আমাৰ স্কুলত একেলগে পঢ়িছিলো শান্তি ইফালে আহা বন্দিতা তুমি ইয়াতে এডমিশ্যন ল'লা নেকি ইয়াতে ল'লো এইকেইজনী তোমাৰ বান্ধৱী নেকি মোৰে বান্ধৱী এজনীৰ নাম ৰশ্মি এজনীৰ নাম হৰিশ্মি আৰু এই নাম শান্তি হাই ক্লাছ কৰা নাই নেকি নাই কৰা প্ৰথম কলেজখন আহিছোহে যে ক্লাছ কৰিবলৈ মনে যোৱা নাই সেইকাৰণে বাহিৰৰ পৰিৱেশটোকে চাই আছো ভালে কৰিছা দিয়া মইতো 2 বছৰ ইয়াতে পঢ়িলো হয় নেকি তুমি মানে ইয়াতে পঢ়ি আছিলা ইয়াতে পঢ়ি আছিলো ঠিকে আছে তেতিয়াহ'লে ব'লা নহ'লে ক্লাছ কৰোঁগে আমাৰ মৰ্ণিং শিফ্টে 12টা বজাতো শেষেই হ'ব ঠিক আছে ব'লা বন্দিতা ব'লা ব'লা হেল্ল' শান্তি কলেজলৈ আহিবিনে যাম এতিয়ালৈকে তোৰ আহিবলৈ হোৱাই নাই নেকি আকৌ সোনকালে ক্লাছ নকৰ ইমান দিন হ'ল ক্লাছ কৰা নাই গৈছো কাৰ কাৰণে ৰৈ আছ কাৰ কাৰণে নহ'ব শান্তিৰ কাৰণে উঠনিয়ে ফোন কৰিলো আহি আছো কয় এজনী নাহে পাগল এজনী তাই বহুত মিছা কথা কয় তাই মোকো এদিন তেনেকৈ কৰিলে আহি আছো কয় নাহিলেই কি কৰি থাকে জানো ঘৰটোৰ পৰা ওলাব মনে নাযায় বল তাৰ কাৰণে ৰান্ধিটো কৰোঁ আমি ক্লাছ কৰোঁগে সেইটোৱে বেষ্ট হ'ব বল ৰচোন আকৌ ফোন মাৰিছাচোন হজমি মই নামাৰো দেই তই মাৰ আকৌ ফোন মাৰ হেল্ল' তই আহিছনে গৈ আছো 5 মিনিট কিয়নো ইমান অধৈৰ্য হৈছ তই এনে কৈ নাথাকিবি কিন্তু কেলেনো এনে কম মই গাড়ী উঠিমেই এতিয়া ঠিক আছে হ'ব দে আহি থাকিবি বল আমি ক্লাছ কৰোঁগে ঠিক আছে বল সেই প্ৰথম দিন ধৰি শান্তিৰ 3জনী বান্ধৱী হ'ল এজনী বন্দিতা আৰু এজনী ৰশ্মি আৰু এজনী হৰিশ্মি গোটেইকেইজনী এদিন ফুৰিবলৈ যাওঁ বল ক'তনো যাবি যাম আৰু ক'ৰবাত জানুৱাৰী পিকনিক খাবলৈ যাওঁ নহ'লে মোৰ পইচাই নাইচোন মোৰো পইচা নাই জাননে এতিয়া তহঁতক কোৱা নাই নহয় ঘৰত সুধি চাবি আৰু শান্তি তই ককায়েক সুধিব নোৱাৰ নেকি তোৰ ককায়ে সুধিলে দিব নহয় বাৰু সুধি চাম দে তথাপি মোৰ আশা নকৰিবি কিন্তু মই যাব পাৰোঁ নাযাব পাৰোঁ কি আকৌ তেনেকৈ কথা কওঁ তই গোটেইকেইজনী যাম বুলি কৈছোঁ যামেই আকৌ তোৰ পইচা আছে তই যাবি আকৌ মোৰ পইচা নাই দেখা নাই দিয় যদি দে ধাৰলে মোৰ নিজৰে নাই বন্দিতাৰ লগত সেই পইচা আছে চাগে নাই পইচাই নাই মোৰ ক'ৰবাৰ পৰা মেনেজ কৰিব লাগিব আৰু হ'ব দে তহঁতৰ পইচা মেনেজ হ'লে মোক কবি মানে ফোন কৰিবি মোলৈ তেতিয়া ডেটটো ফিক্স কৰিম ঠিক আছে হ'ব দে ক'ম বাৰু হেল্ল' ৰশ্মি মই নাযাওঁ দে ঘৰখন চলিবলৈ বৰ অসুবিধা হৈছোঁ তাতে দাদা কাম কৰি যিকেইটা পইচা পায় ঘৰখন চলোতে যায় তহঁত কেইজনী যাবি দে তই যোৱাহে ভাল লাগিলে হয় দে তহঁতে যা ঠিক আছে হ'ব দে মই বাকী কেইজনী সুধি লওঁ ঠিক আছে সুধ শান্তিজনী মস্ত বদমাছি যাম বুলি কয় তাৰপিছত নাযায় তাই চাগে ককায়েকৰ পইচা নাই আলাই বোলে সেইকাৰণে নাহিলে বাপেকে এতিয়া ফটো উঠি পেলাই দিম নহয় জলক আমাৰ লগত নাহিলে নহয় দে ফটো উঠি পেলাই গ্ৰুপত দি দিম তাই জ্বলি পকি মৰিব ভাত চাত খাই উঠি ফটো উঠিবলৈ যাম দেই সিফালে হ'ব দে ইহঁত কেইজনীয়ে মোক জ্বলাবলৈ কাৰণে ফটো দিছে দেই মই গম পাওঁ নহয় ৰিপ্লাই এটা কৰি দিওঁ দে তহঁতৰে দিন আমাৰ ৰাতি ঘূৰি থাক এনজয় কৰ তহঁতে গলি আৰু ন তহঁতৰে দিন দে ঘূৰি ফুৰিবলৈ পাৰিছ তোক লগ ধৰিছিলেচোন তইহে নগলি আজি ৰশ্মি কলেজ নাহে নেকি নাহে বোলে তাই বাৰ্থডে আহি আছে নহয় ফোন কৰি মাতিছেনে নাই ফোন কৰি মাতিছিলে যাবিনে নাযাওঁ যাব লাগিব আকৌ সেই কাম এটা কৰিম দে গোটেইকেইজনীয়ে মিলি কেক এটাকে দিম নে কি কোৱা বন্দিতা তাকেই ৰাতিপুৱা সোনকালে ওলাই যাব লাগিব দোকানৰ পৰা কেকটো কিনি ল'ম আৰু সেইজনীক কিনো দিম তাকেইতো গোটেইকেইজনী কালি কলেজতে লগ হ'ম তাৰপিছত একেলগে ৰহালৈ যাম তাতে বস্তুবোৰ কিনিম আৰু হ'ব তাই কেতিয়া নকবি আকৌ আমি কেক লৈ যাম বুলি ছাৰপ্ৰাইজ দিম আমি হ'ব দে তই কাক মাতিলি শান্তি বন্দিতা হৰিশ্মি আকৌ শিখাহঁতক মাতিছোঁ মানুহ হ'ব চাগে ন হ'ব কেইজনীমান চিকেনকে বনাবি ঠিক আছে হ'ব দে ভাইটি ভাইটি কি হ'ল কেক এটা অৰ্ডাৰ দিবি আকৌ হ'ব দে মই কাইলৈ গৈ লৈ আহিমগৈ ঠিক আছে হ'ব দে এইকেইজনীলৈ ফোন এটা কৰি চাওঁ হেল্ল' কি কৰি আছ আছোঁ দে এনেই কাইলৈ আহিবিনে নহয় আকৌ যাম কিয় নাযাম নহ'লে গোটেইকেইজনীকে কনফাৰেঞ্চত লওঁ ল
ইহঁত দুজনীকো কনফাৰেন্সত লৈ লওঁ। হেল্ল', ক কি হ'ল? কাইলৈ বাৰ্থডেলৈ আহিলে আকৌ দামী দামী বস্তু লৈ আহিবি দেই, নানাকে নাথাকিবি। হ'ব দে, যি দিও আমাৰহে ইচ্ছা। কিনো একেবাৰে খুজি খুজি লোৱা। দামী দামী বস্তু লৈ আহিবি। হ'ব দে, কি দিবি এতিয়া ক আকৌ। দিম আৰু কিবা এটা। তই এতিয়া বুঢ়ী হলি দে, বুঢ়ী কালত বাৰ্থডে পাতিছ, এতিয়া তোক বস্তু দিব লাগে। দামী চোলা এটা লৈ আহিবি, পইচা আছে যদি। বেলেঞ্চ নাই আমাৰ। ঠিক আছে হ'ব দে, ৰাখিছো। অলপ সোনকালে আহিবি, তেতিয়া সন্ধিয়াকৈ যাব পাৰিবি। হ'ব দে। বলচোন দোকানখনলৈ যাওঁ, কেকটো কিনি আনোগে। ঠিক আছে বল। দাদা কেক হ'ব নেকি? কেক বনোৱা কেক নাই, 2 ঘণ্টামান ৰখি দিব লাগিব। 2 ঘণ্টামান? আমাক ইমাৰ্জেঞ্চি লাগিছিলে। আগতীয়াকৈ ক'ব লাগিছিলে তোমালোকে। ঠিক আছে হ'ব দিয়ক দাদা, কেক নাই যদি। হ'ব বাৰু, কেইটামান কালেকশ্যন আছে, চোৱা যদি চোৱা। সেইকেইটা চালো, ভাল লগা নাই। হ'ব বাৰু। কি হ'ব এতিয়া বাৰু, কেকো নেপালোচোন। কি লৈ যাম এতিয়া? কাম এটা কৰোঁ নেকি? তাইতো এইবিলাক ভাল পায়, ইয়েৰিং বা চেইন, এনেই কিবা কিবি ভাল পায় নহয়, এইবোৰকে লৈ যাম ব'ল। এতিয়া আৰু সময়ো নাই, 11টা বাজিলে নেকি? তাই ভাল পায় নহয় এইবোৰ। ঠিক আছে হ'ব বাৰু, সেইবোৰকে লওঁ। ব'ল, সেইখন দোকান আছে নহয়, তাৰ পৰাই লওঁগে। ঠিক আছে ব'ল। ৰশ্মি কি কৰি আছ ভিতৰতে? তহঁতে আহিলি? ভিতৰলৈ আহ। ঠিক আছে ব'ল। ভিতৰত কোনোবা আহিছে নেকি আৰু বেলেগ? কোনো অহা নাই, কলেজৰ লগৰ কেইজনীমান আহিছে। কোন আহিছ? তহঁতে চিনি নাপাওঁ, মই হায়াৰ ছেকেণ্ডেৰীত য'ত পঢ়িছিলোঁ তাৰ লগৰ হয়। আচ্ছা। একো নহয়, তাতে বহিবি। ঠিক আছে ব'ল। এনেকৈ বাৰ্থডে খতম হ'ল আৰু সকলোৱে ঘৰা ঘৰি গুচি আহিল। হেল্ল', ক কি হ'ল? তহঁতে এক্সাম নিদিয় নেকি? মোৰ এক্সাম দিবলৈ কিতাপেই নাই। কাৰ কিতাপ আছেনো? ৰশ্মি আছে আৰু হৰশ্মি আছে। মোৰ আৰু বন্দিতা নাই নেকি? জানো, বন্দিতা আছে নেকি? কাম এটা কৰিবি নহ'লে, তহঁতে আমাৰ ঘৰলৈকে আহি যা পৰীক্ষা দিবলৈ কাৰণে। নহ'লে মোৰ কি হ'ব এতিয়া? কৰোণাৰ কাৰণে গাড়ী চাড়ীও বন্ধ হৈ গৈছে, ক'তো যাবলৈ নোৱাৰো। তহঁতৰ স্কুটি আছে, গুচি আহ সোনকালে। হ'ব দে নহ'লে, তহঁতৰ ঘৰতে এক্সামটো দিবলৈ যাম। ভাত ইয়াতে খাবি দে। কি খোৱাবি ক? কিনো খাবি আৰু? গাহৰিকে লৈ আহিম। হৰশ্মি গাহৰি খায় নে নাখায়? নাখায় সেইজনীয়ে। হ'ব দে, ব্ৰইলাৰকো আনিব দিম। জিঅ'গ্ৰাফী প্ৰেক্টিকেল কৰিবলৈ কাৰণে পেঞ্চিল চেঞ্চিল লৈ আহিবি আকৌ। হ'ব দে, লৈ যাম। ঠিক আছে হ'ব দে, ৰাখিছোঁ এতিয়া। হ'ব দে, আহিবি আকৌ দেই কাইলৈ। মই কথাটো ঘৰত ক'ম। হ'ব দে। শুই দিয়ক। কাইলৈ লগৰ কেইজনী আহিব বোলে পৰীক্ষা দিবলৈ কাৰণে আমাৰ ঘৰতে। মাংসকে অলপ আনিব লাগিব। এজনীয়ে গাহৰি মাংস নাখায় আৰু ময়ো নাখাওঁ, তাইৰ কাৰণে ব্ৰইলাৰকে আনিব লাগিব। হ'ব দে, দাদাক কবি আনিবলৈ কাৰণে। হ'ব দে। আমাৰ এনেকুৱা লাগিছে আমি পৰীক্ষা দিব অহা নাই, খানা খাবহে আহিছোঁ। তাকেই। পিকনিক প্লেন এটা বনাব পাৰোঁ, কিন্তু শান্তি নাযায় নহয়। এজনী যাওঁ কৰি পেলাই লাষ্টত নোযোৱা হৈ যায়। আগত উঠাই গুইত কটা মানুহ এজনী। মোৰ আকৌ পইচাই নাই, মই ক'ৰ পৰা যাওঁ? হ'ব দে, পইচা থাকিলে কবি, তেতিয়া যাম। যোৱাবাৰ তহঁতে চেল্ফি উঠি যিহে জ্বলালি মোক। তহঁতে জ্বলাও বুলি জ্বলাইছ হয়নে নহয়? আমি গোটেইজনী কথা পাতিছিলোঁ নহয়। 1 নম্বৰ ৰশ্মি দেই। মই আকৌ তেনেকুৱা নহয়, তাইহে বেছি জ্বলাইছে তোক। হ'ব গোটেইকেইজনী একেই, কোনো সোধা নহয়। এতিয়া লিখি মেলি হ'ল নহয় দে, ৰিলচ এটা বনাওঁ। গোটেইকেইজনী একেলগে লগ খাইছোঁ, আৰু এনেকৈ কেতিয়া লগ খাওঁ ঠিক নাই। BA টো কমপ্লিট হ'বলৈ হ'লে আৰু চাগে লগেই নাপাম। কিয়নো নাপাম আকৌ? পাম দে। তাকে এতিয়া কোনে ক'ত বিয়া যায় ঠিক নাই আৰু। কৈ যাবি কিন্তু দেই। হ'ব দে, কৈ যাম। মই নাযাওঁ দেই এতিয়া। বন্দিতা নাযাবইতো, তাই দৌৰি আছে নহয়। চাকৰি পালে আকৌ পাৰ্টি খুৱাব লাগিব। হ'ব দে, খুৱাম দে। তহঁতক নোখোৱাইনো কাক খুৱাম? আমাৰ সেই কপালত চাকৰি তাকৰি নাই আৰু। মইনা, আকৌ ভাতকেইটা খাই লহি। গোটেইকেইজনী আহা। বল ভাত হ'লেই। ঠিক আছে বল। এনেকৈ চাওঁতে BA টো কমপ্লিট হৈ গ'ল, আৰু এতিয়া আগৰ নিচিনাকৈ বান্ধৱীকেইজনী লগো নোপোৱা হ'ল। কোন ক'ত কি কৰি আছে চাবলৈ হ'লে এতিয়া আগলৈ যাব লাগিব। হেল্ল' বন্দিতা। কোৱা শান্তি। কাইলৈ আমাৰ ঘৰলৈ আহিবা আকৌ, কাইলৈ আমাৰ ঘৰত মেলা আছে নহয়। মই বাৰু সুধি পেলাই তোমাক ক'ম দিয়া। ঢেৰ ভেজাল থাকে নহয়, মোৰ যাব পাৰোঁ নে নোৱাৰোঁ। তথাপি চেষ্টা কৰিম দিয়া যাবলৈ কাৰণে। আহিলে আকৌ ৰাতি থকাকৈ আহিবা দেই। ঠিক আছে হ'ব বাৰু। ল'ৰা ঘৰৰ মানুহে ইমান জল্দি কৰিলে, বহাগৰ 4 তাৰিখে বোলে হেনো তোক লৈ যাব। কি? ইমান সোনকালে? সিহঁতে কৈছে যে সোনকালে লৈ যাম বুলি কৈছে। কিন্তু একো নহয় দে, লৈ যাম বুলি কৈছে যেতিয়া যাবি আৰু। ঠিক আছে হ'ব বাৰু। এতিয়া শান্তি বিয়া হৈ গ'ল, এতিয়া আছে ৰশ্মি, বন্দিতা আৰু হৰশ্মি। হেল্ল', তহঁত কেইজনী মানে আমাৰ ঘৰলৈ নাহ ন? বিয়া হৈ ইমান দিন হ'ল। আমিতো যাওঁ বুলি কৈ থাকোঁ, তইহে যাবলৈ নিদিয়। হ'ব দে, আহিবি আৰু লগতে কাপোৰ এযোৰ লৈ আহিবি। হ'ব দে, তই কম লোভিয়ানী নহয়। মই লোভিয়াই। নতুন কইনা চাবলৈ আহ যদি কাপোৰ লৈ আহিবি। হ'ব বৰ একেবাৰে নতুন কইনাজনী হৈ আছে। তই কি খোৱাবি সেইটো আগতে ক। খুৱাম আৰু কিবা। তহঁতক এতিয়া কৈ দিম নেকি? আহিলে ফোন এটা কৰি দিবি, তহঁতে বাটটো চিনি নাপাবি নহয়। হ'ব দে, তই ৰাস্তালৈ নিবলৈ আহিবি আকৌ। ঠিক আছে হ'ব বাৰু। গোটেইকেইজনী আকৌ এদিন শান্তি ঘৰত লগ হ'ল, মানে শান্তি বিয়া যোৱা ঘৰখনত। আৰু শান্তিৰ কাৰণে গোটেইকেইজনীয়ে মিলি কাপোৰ এযোৰো আনিলে। বা ইমান দিনৰ মূৰত লগ পাইছোঁ ন? তাতে কৰোণা চিজন আছিলে যে, সেইকেইদিনত ভালকৈ লগ পোৱাই নহ'ল। তাকেই। পিছে এতিয়া তহঁতে কি কৰিম বুলি ভাবিছ? বিয়া যাবি নে কিবা কৰিবি?
কৰিব লাগিব কিবা দেই, মোক ইমান সোনকালে বিয়া নিদিয়ে নহয়। তই ধনী আৰু তোক চাগে বিয়াই দি দিব। জানো মোৰ কি হয় ঠিক নাই। বিয়া হ'লে আকৌ মাতিবি। হ'ব দে, মাতিম আকৌ। আগতে বন্তিতাক যা ল'ব দেচোন। হৈস্মি, তই কি কৰিম বুলি ভাবিছ? মই ইমান সোনকালে নাযাওঁ দেই। ভাইটিও সৰু হৈ আছে। এতিয়া ঘৰখন মই চলোৱা নিচিনা হৈ আছে টিউশ্যন কৰি কৰি। মই এতিয়া নাযাওঁ। অঁ তাকেও, তইনো কি প্ৰেছাৰত পৰি ইমান সোনকালে বিয়া হ'লি? নহয়চোন, মা দেউতা নাই, দাদা আৰু খুৰা খুৰীৰ লগত আছিলোঁ। কেনেকৈনো থাকোঁ তাত। বিয়া দিছে যেতিয়া আহিবই লাগিব। সেইটো হয় বাৰু, মা দেউতা নাথাকিলে কষ্ট হয় বাৰু। তথাপি আৰু ইমান সোনকালে বিয়া দিব নালাগিছিলে দে। BA-টো পাছ কৰি ৰ'বই নোৱাৰিলি হ'বলা, গুচিয়ে আহিলি। তাকে কিবা পালে এতিয়া ইয়াতে কৰিম আৰু। ইয়াতে এপ্লাইবিলাক কৰি থাকোঁ। অঁ কৰিবি কৰিবি। হ'ব দে, এতিয়া আমাৰ দেৰি হৈছে, আমি গৈ থাকোঁ। আৰু কেতিয়া লগ পাওঁ ঠিক নাই। ঠিক আছে হ'ব দে, ফোন চোন কৰি থাকিবি আকৌ। হ'ব দে, কৰি থাকিম। ব'ল নহ'লে মই অলপ আগবঢ়াই থৈ আহোঁ। মোৰো এইখিনিতে মিটিং এখন আছে, ময়ো তালৈকে যাওঁ। ঠিক আছে ব'ল নহ'লে। এনেকৈ 4জনী বান্ধৱী ভাগ ভাগ হৈ গ'ল। এসময়ত একেলগে কলেজত পঢ়া বান্ধৱী কেইজনী কোন কলৈ গ'ল ঠিক নাই। এইজনী হ'ল ৰশ্মি, তাই বিয়া হৈ পাৰ্লাৰ খুলি ল'লে আৰু নিজে কৰ্ম কৰি খাই আছে। আৰু এজনী হ'ল হৰিস্মি, তাই এগৰাকী শিক্ষয়িত্ৰী। এইজনী হ'ল বন্দিতা, তাইও কাপোৰ চিলাই কাম কৰে। নমস্কাৰ, মই শেষত চিনাকি দিছোঁ, মোৰ নাম শান্তি আৰু মই এগৰাকী কণ্টেণ্ট ক্ৰিয়েটাৰ। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।